আহি যাওক লাগে যদি আহি যাওক লাগি গল দেখিছে কালিলে যে হাত লাগিব আজিয়ে লাগি গল সব পকা কঁঠাল হাই হেল্ল' সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টোতনো কি আছে চাওকচোন বহু দিনৰ মূৰত আজি যেহেতু ভালকে ৰ'দ দিছে গতিকে ইমান দিন লেতেৰা চেতেৰা হৈ আছে ন বাহিৰ ভিতৰ সব গছ গছনি গজিছে সেই খোৱাৰ পৰা উঠাৰ পৰা আজি হেয়া কামেকে কৰিছো গম পাইছে আৰু লগৰ এজনীক মাতিছো মানে হেৰি হৈছে কঁঠাল পাৰিবলৈ আপোনালোকেতো জানেই সকলোৱে আমাৰ কঁঠাল উভৈ নদী আমাৰ ঘৰত গম পাইছে সেইটো কাৰণে মানে কি হৈছে কঁঠালখিনি পৰাইছো চাওকচোন কঁঠালখিনি কেনেকৈ পাৰিছে এইবাৰ আকৌ নতুনকৈ কি হৈছে জানেনে এজোপা আকৌ হেৰি হৈছে এইবিলাক জলফাই লাগিছে প্ৰতিবাৰে কৈ থাকোঁ জলফাই নালাগে এইজোপা ইমান ডাঙৰ হৈ গৈছে নালাগে মানুহজনে কয় নাকাটিবি থাকিব লাগিব এনেকৈ কয় কিন্তু আজি দেখিছোঁ ইমানেই ফুল ফুলিছে আৰু লগতে বকুল ফুল এজোপা ফুলিছে মই ভাবিছোঁ ক'ৰ পৰানো ইমান মানে বকুল ফুলৰ গোন্ধ আহি থাকে তাৰপিছত চাইছোঁ আমাৰহে এজোপা আছে ৰচুন চাওঁগৈ কিন্তু চালোঁ তলখন একদম বকুল ফুলে ভৰি আছে ইমানেই ভাল লাগিছে গম পাইছেনে এয়া আৰম্ভ হৈ গ'ল দালি কঁঠাল গুটি এতিয়া ৰাতিপুৱা ভাতটো খাই লওঁ ৰাতিপুৱা মানে এয়া 11টা বজাৰ ভাত দেই আমাৰ এইটোৱে সময় আৰু এইফালে চব লোকেল কণী ফাৰ্মৰ কণী চব আজি কিমান কঁঠাল পাৰিলোঁ চাওকচোন ইয়াত দেখিছে এইটো নতুন গছৰ কঁঠাল দেই কিন্তু কি হ'ল এয়া বান্দৰে কেঁচাতে আহি পেলাই কামুৰিছে দেখিছেনে এইখিনি এতিয়া চব বিলাই দিব লাগিব নহলে মোৰ চকুৰ আগত থাকিলে খাওঁ লাগি থাকে ন আৰু মোৰ কাৰণে বেছিকৈ বেয়া এতিয়া খাই লওঁ ভাত পানী খাই ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পেলাই এতিয়া বাজিলে 4:30 চালোঁ বোলো চাহ অকণ খাওঁ চাহ খাবলৈ লৈছোঁ গাখীৰ নাই এতিয়া আকৌ আহি আছোঁ গাখীৰ ল'বলৈ গম পাইছে আৰু এইফালে মোৰ হাতত চাওকচোন গাখীৰ ল'বলৈতো আহিছোঁ এইফালে আছে হেলমেট এফালে আছে কঁঠাল মানে মানুহৰ ঘৰত দিওঁ আৰু ইহঁত যিহেতু আজি ঘৰলৈ গৈছে সেইটো কাৰণে অকলশৰীয়াকৈ দিনমান এতিয়া নিজে বজাৰ কৰিবলৈ যাব লাগিব অলপ দূৰ আছে দোকানলৈ আমি যোনফালেদি যাওঁতে ৰাস্তাটো বেয়া সেইফালেদিয়ে যাবগৈ লাগিব কৃষ্ণগুৰু দোকান বুলি কয় এতিয়া তালৈ আহি আছোঁ চোন মোৰ কাণত আজি কি লগাই থৈছোঁ চোন ইমানেই মানে বিচা হয় নহয় ক'ৰবাত থাকিলেও মোক বিচাৰে ডাকে জানেনে কিয় ইমান নাজানো আৰু ক'ৰবাত থাকিলেও মানে একদম গাটো খজুৱাই কৰি অৱস্থা নাইকিয়া কৰে এইকেইটা দিন অহাৰ লগে লগে আৰু মোক বিচাৰে খায় আৰু ৰাতিপুৱাতে কি কৰোঁ গা চা ধোৱাৰ পিছতে কাণত চূণ অকণ লগাই থাকোঁ ক'ৰবাত ফুৰিবলৈ গ'লেও সেই চূণকণ থাকেই আৰু মানুহে কয় কি হৈছে মইহে জানো কি হৈছে কিছুমানে কয় বাইদেউ মুখ লাগে বোলো আমাৰ নিচিনা মানুহৰ কিহৰ মুখ লাগিব নহয় বিচাৰে কামোৰাৰ কাৰণে বোলো এনেকৈ কৰি থওঁ বিচাৰে কামোৰা ডাকে সেইটো কাৰণেহে বোলো এনেকৈ থওঁ ভাগৰ লাগে গম পাইছেনে এতিয়া এইখিনি সমান জেগা এই অলপ মানে উঠিব লাগে সেইখিনিয়ে বৰ অশান্তি লাগে আহি আছোঁ এতিয়া আকৌ দোকান পাওঁগৈ আগত কঁঠালটো দি লওঁ মানুহ ঘৰত তাৰপিছতহে দোকানলৈ যাম গতিকে গৈ থাকোঁতে কথা পাতি গৈ থাকোঁ দি কৰি আহিলোঁ মানে তেওঁলোকৰ ঘৰত বেমাৰ ভাবিছিলোঁ আজি মেডিকেলত যাম বুলি কিন্তু কি হ'ল আজি বোলে ৰিলিজ হ'লেই সেইটো কাৰণে যোৱা নহ'লে আৰু ইমান দিনৰ মূৰত ধৰক ৰ'দ দিছে ন ৰ'দ দিয়াৰ কাৰণে কাপোৰ কানিও ধোৱা আৰু ঘৰৰো কিবা কিবি চাফ চিকুণ কৰিবলগীয়া হ'ল ভাবিছিলোঁ চাগে আৰু এদিন দুদিন থাকিব কিন্তু বেমাৰী খবৰ ল'বলৈ যোৱাই নহ'লে আজি বোলে ৰিলিজেই দিলে ইফালে সিফালে চাই আহিছোঁ আকৌ কেনেবাকৈ বাঘ চাঘ ওলাব পাৰে ন কোনোবা ইমান মানুহ আছে এইকেইদিন মানে চব মানুহ ভিতৰতে সোমাই আছিলে নহয় যেতিয়াই মানে ৰ'দটো দিলে চব মানুহবিলাক ওলাই আহিছে ল'ৰা ছোৱালীবিলাকো চাওক এইটো হ'ল আমাৰ কৃষ্ণগুৰু মন্দিৰ আমাৰ ঘৰলৈ আহিলে এই কৃষ্ণগুৰু মন্দিৰৰ ওচৰত আহিলেই হ'ল তাৰ পৰা সেইখিনিতে মানুহক সুধিলে আমাক ঘৰটো দেখাই দিব গম পাইছে আৰু এই গছজোপা তলতে থাকে গাড়ী কিন্তু আমাৰখন নাথাকে বাৰু এদিন দুদিন এৰাতি দুৰাতি থাকে দোকানৰ পৰা আহি থাকোঁতে ৰাস্তাতে বাইদেউ এগৰাকীয়ে মাতি নি পেলাই পইচা দিছে 1000 টকা কিয় দিছে জানে
ৰাস্তা কামৰ কাৰণে ৰাস্তাৰ পইচা দিছে। তেনেকৈ নিজে মাতি নি পেলাই দিলে ভাল লাগে ন, কিন্তু বাৰ বাৰ মানুহৰ ঘৰত ক'বলৈ গ'লে একদম ভাল নালাগে, নিজৰে লাজ লাগে। কালি দুঘৰমানক দম দিওঁতে এতিয়া সেই লগৰ এজনে পাইছে, যাৰ লগত নেকি মই ৰাস্তা কামত জড়িত হৈ আছোঁ, তাক সি কৈছে বৌ আমুকে পইচা দিলে। মই কৈছোঁ কালি ৰাতি দম দিছোঁ যে সেইটো কাৰণে পইচাটো তোমাক দিছে। আৰু পানী গাড়ীবিলাক আহে, পানী গাড়ী আহিলে ৰাস্তাটো বেয়া কৰি পেলাই ন। এতিয়া যি কিঘৰ মানুহে পইচা দিয়া নাই সিহঁতৰ আকৌ পানী নাই, গম পাইছানে। কালি পানী গাড়ীবিলাকক কি কৰিছোঁ, মানে ফোন নাম্বাৰ লৈ লৈ সিহঁতক ফোন কৰিছোঁ যাতে এইফালে পানী গাড়ী নুঠায়। সিহঁতেতো আমাক ভাল কৰি নিদিয়ে, গতিকে যেতিয়া পইচা দিব তেতিয়াহে তেহেঁতে পানী খাব। এঘৰে কৈছে কি ইমান গপচত, কৈছে হেৰি এক মাহৰ পিছতহে দিব। হয়, এক মাহলৈ ৰখি থাক পানী খাবলৈ, নিদিওঁ এতিয়া বৰষুণৰ পানীকে খা। তেনেকৈ দম দিছোঁ। কিবা বেয়া কৰিছে নেকি কওকচোন? মোৰ মতে একো বেয়া কাম কৰা নাই। নহ'লে মই অকলে মাইকী মানুহজনীয়ে যদি কাম কৰিব পাৰোঁ, সিহঁতে কিয় নোৱাৰে? সিহঁতেতো পাৰিব লাগে, কোনোতো সিহঁত লাটচাহাম নহয় নহয়। পাহাৰত আছ যিহেতু মিলিজুলি কামখিনি কৰিব লাগিব। তেনেকুৱা বহুত ফাল্টু কিছুমান মানুহ আছে আমাৰ মানে ইয়াত। এতিয়া ৰাস্তাখিনি ঢালাই দিয়াৰ লগে লগে মানে ভাল হৈছে, ঢালাই নহয় এয়া দিয়াৰ কাৰণে ভাল হৈছে। ভাল হোৱাৰ কাৰণে সিহঁত অহা যোৱা কৰিছে, গাড়ীখন আনিব পাৰিছে, স্কুটিখন আনিব পাৰিছে তেহেঁতে। সেইটো কিন্তু ভাবি নাচায়, আকৌ দম ভালনি মৰা কথাহে কয়। গতিকে আহি আছোঁ এয়া গাখীৰ চাখীৰ লৈ পেলাই, কাৰণ আজিৰ পৰা অলপ দিন আকৌ মই অকলশৰীয়া হ'ম। ইহঁত ঘৰত গৈছে মানে বোৱাৰীজনী ঘৰলৈ গ'ল, গতিকে এইকেইদিন অকলশৰীয়া আৰু। এতিয়া ফোন টিপি থাকিব লাগিব। অৱশ্যে কালিলৈ মোৰ মিটিং আছে, মিটিঙত যাব লাগিব। গতিকে গৈ আকৌ ঘৰত লগ পাই আছোঁ। নহ'লে আমাৰ ইয়াত একদম মহে ক'লা হৈ হৈ ধৰি আহে, হাতে ভৰিয়ে ধৰে। আহি থাকোঁতেই মানে মহে আগুৰি ধৰে, ইমানেই মহ। আহি পাই গ'লোহি এতিয়া ঘৰ, গম পাইছে হা। কিন্তু কি জানেনে, অকলে অকলে চাহ খাবলৈও মন নাযায় ন। সৰু টিকলি দুজনীমান আছে, এতিয়া সন্ধিয়া হ'ল নহয়, আৰু তাতে পাহাৰৰ কথা ক'তনো আনিব। কি কৰিব অকলশৰীয়া। লগে ভাগে খাবলৈ হ'লে ভাল লাগে নহয় জানো? আপোনালোকৰ কেনেকুৱা নাজানো, মই অকলে ভাত খাবও নোৱাৰোঁ, চাহ খাবও নোৱাৰোঁ। এতিয়া বাধ্যত পৰি মানে খাবলগীয়া হৈছে দিয়কচোন। নেমু নাইকিয়া, নেমু বিচাৰি পেলাই আনিছোঁ, দেখিছেনে নাই? একে শুকাই গ'লগৈ। মোক কৈছে পানীত তিয়াই থ'বলৈ। পানীত তিয়াই থ'লে কি হ'ব বাৰু জানো, পানীত তিয়াই থ'বলৈ দিছোঁ। কিয় নাজানো, মই মছলা পাতিতকৈ মানে মই অকল মাংস হ'লেহে মই হেৰি খাওঁ, মছলা খাওঁ। তাৰ বাদে মোক টেঙা লাগিবই মানে, যি টেঙাই নহওক। আচাৰ আছে হ'লেও মানে নেমু টেঙা অকণ লাগেই ন। দাইলত কঁঠাল গুটি দি নেমু অকণ চেপি ল'লে কিমান ভাল লাগে, হয়নে নহয়? আপোনালোকে চাগে ভাবে এই মানুহজনীয়ে কি কৰি থাকে। মোৰ চুগাৰ আছে, চুগাৰ থাকিলেও কিন্তু অকণমান হ'লেও চেনি খাওঁ, গম পাইছেনে? নহ'লে পিছত মানে কি হয়, একেবাৰে বুঢ়া কাললৈ মানে খাব নোৱাৰা হৈ থাকিম। তেতিয়া ডক্তৰে মানে ক'ব এইটো নাখাবি সেইটো নাখাবি, তেনেকৈ কয় ন। তেতিয়া মই হ'লেও মানে খাব পাৰিম। আৰু যিকোনো হেৰিও হ'লেও চব বস্তুৱে খাওঁ মই। চুগাৰ আছে বুলি যে এইটো নাখাওঁ সেইটো নাখাওঁ সেইটো নহয়, চব বস্তুৱে খাওঁ। আজি ৰ'দ দিয়াৰ কাৰণে বহুত কাম হৈছে জানেনে? কাইলৈ এতিয়া কাম কৰা মানুহ মাতিছোঁ, সেই আকৌ বেয়াখিনি ৰিপেয়াৰিং কৰি নকৰোঁ চাগে, আৰু ৱালহে দিম। মানুহজনো আহি আছে আকৌ। গাড়ীখনো ক'ত গ'লগৈ অ', ক'ত বা থওঁ। আজি মানে আমি গুৱাহাটী আহোঁতে যিঘৰ মানুহৰ লগত বেছি টাৰ্মছ আছিলে, চিনি নাপাওঁ যিহেতু ন, সেই এঘৰ মানুহৰ লগতে টাৰ্মছ আছিলে। কিবা এটা কাৰণত খুৰীহঁতৰ লগত মানে আমাৰ অকণমান হেৰি হ'ল,
হোৱাৰ পিছত আজি আকৌ বিশ্বাস কৰিবনে 10 বছৰৰ মূৰত সেই খুৰীজনীয়ে বিচাৰি আহিছে দেখি মানে অবাক একেখন গাঁৱতে কিন্তু সেই খুৰীহঁতৰ ঘৰটো মানে ভাঙি দিলে জলাশয়ত আছিলে শিলখাকুত মানে ভাঙি দিলে ঘৰটো এতিয়া আকৌ ইয়াত আহিছে তাকে আজি আমাৰ ঘৰত আহিলে বহুত ভাল লাগিলে আগতে আমাৰ ঘৰত আহিলেও হাততে তামোল এখন লৈ আহে খাবলে বা মুকু খুৱাই আজিও সেই সেম কিন্তু মই চাহ খাবলৈ কৈছিলো খুৰীও বাৰী বেমাৰী হৈছে চাহ নাখালে গৰম উঠিছে বোলে পানীহে খাইছে বেমাৰ আজাৰে মানুহক মানে কিবা কৰি দিছে আৰু জানে আৰু সেই খুৰীজনী অহাৰ কাৰণে মোৰ বহুত ভালো লাগিছে হাত মচা কাপোৰবিলাক আজি ধুই দিছো খটখটিয়া হৈছে নহলে যে বাৰী কি গোন্ধ চাহ অকণমানেই খাওঁ কিন্তু সেই লাগে অলপ হলেই হৈ যায় মোৰ জানানে কিন্তু এইকণকে নহলে নহয় কিহেৰে খাওঁ এতিয়া কিহেৰে খাওঁ বিকাজিয়ে খাওঁ এইবিলাক চানা খালেও মানে কি হয় নিংগি চিংগি আছে নাখাওঁ হেৰি হয় গেছ হয় এইবিলাক বেছি জ্বলা পোৰা খালেও বিকাজিকে খুৱাই ভাল হ'ব বিকাজিকেইটাই ভাল লাগে আপোনালোকে চাগে আচৰিত হয় ন এই মানুহজনীয়ে কি কৰি থাকে বুলি কিন্তু কি জানে মই এনেই মানে আগতেও কৈছোঁ জানেনে টাইম পাছৰ কাৰণে এইটো খুলি লৈছোঁ কোনো মতলবেই নাছিলে মোৰ এয়া খোলা কিন্তু সেইটো কাৰণেই খুলি ল'লোঁ ইয়াতে খাওঁ ভিতৰলৈ নে সিটো ভিতৰলৈ নাযাওঁ আৰু মই এইখন ডাইনিঙত চাওকচোন দেখিছে একে ভিতৰ সোমাব নোৱাৰি অকল কঁঠাল কঁঠাল গোন্ধ মই এটা কথা সুধো দেই মানে আজৰি সময়ত মই এনেকৈ চাই থাকোঁ ন কিছুমান ফ্ৰেণ্ড আছে মোৰ লগত লাইভ আহি থাকে লাইভ আহিলে কি হয় মানে ইউটিউবত লাইভ আহিলে কি হয় আপোনালোকে জানে যদি মোক বুজাই দিবচোন কি হয়নো আহিলে ইমান স্পীডত কথা কৈ থাকে যে বহুত সুৰ লগাই লগাই মানে কথা কিছুমান কৈ থাকে অকলে অকলে চাই পেলাই মই সেয়া হাঁহি থাকোঁ গম পাইছে গতিকে চাহটো খাই লওঁ খাই লৈ আকৌ লগ পাই আছোঁ নহ'লে আপোনালোকে ক'ব নহয় এইজনীয়ে চাহ খোৱাও দেখাই আছে চাহ খাই লগ পাই আছোঁ চাহ তাহ খাই আকৌ আহি গ'লোঁ আপোনালোকৰ মাজলৈ চাহ খাই থকাৰ মাজতে কি হৈছে ল'ৰাটোৰ লগত কথা পাতিলোঁ মেছেজ কৰিছোঁ ফোনত কথা পতা নাই মেছেজ কৰিছোঁ তাৰপিছতে আৰু ভাল বেয়া সুধিলে কি কৰি আছ কি মেলা নাই ভাইটি ক'ত গ'লে এইবিলাক কথা সুধিলে আজিৰ পৰাতো আকৌ বোৱাৰীজনীও নাই সিও নাই একেদিন নাথাকে আৰু একদম অম্বুবাচী মেলাৰ পিছতহে হেৰি হ'ব চাগে আহিব চাগে তথাপিও দেউতাক আহিলে গুচি আহিব তাই গতিকে এইকেইদিন মই মানে একদম অকলশৰীয়া আৰু আপোনালোকে মানে আচৰিত হ'ব গম পাইছে এই গোটেই ঘৰটোত মই কেনেকৈ থাকোঁ অকলে অকলে সেইটো মোৰ অকণো ভয় নালাগে দিনত হ'লে সেই মানুহ এগৰাকী আহে কিন্তু ৰাতিটো একদম মোমাকৈ ঘৰটোৰ এটা চুকত পৰি থাকিব লাগে গম পাইছে চব দৰ্জা ঘৰ মাৰি লৈ বিচনাখনৰ তলত দাই এখন লৈ আৰু লাখুটি দুডাল আছে সেই দুডাল লৈ পেলাই মানে হেৰি কৰি থাকোঁ আৰু ৰখি থাকোঁ নহয় টোপনি যায় মই আধা হেৰিলৈকে মানে 11:30 মানলৈকে ফোনটোকে চাই কৰি থাকোঁ ন তেতিয়া হেৰি হৈ যায় আকৌ অকল ইউটিউবটোকে যে চাওঁ সেইটো নহয় ইনষ্টাগ্ৰাম চাওঁ আকৌ মন গ'লে ইনষ্টাগ্ৰামতো লাইভ আহোঁ কেইটামান মোৰ ফ্ৰেণ্ড আছে আমাৰ এই হেৰি ধেমাজি শিৱসাগৰ এনেকুৱা মানে বহুত ভাল ভাল সিহঁতকেইটা বাহিৰত কাম কৰে সিহঁতকেইটাৰ লগত কথা বতৰা পাতি কৰি এই গান গোৱা কিবা বিয়া নাম এয়া অনেক কথা আলোচনা কৰি মেলি তেনেকেই টাইমটো পাৰ কৰি দিওঁ গতিকে আৰু এতিয়া কি কৰিম জানে কঁঠাল গুটি গুচাম এজনীহে মানুহ ভাত আছে তাই বনাই থৈ গৈছে কৈছে মা আকৌ ভাত নবনালেও হ'ব সেইবুলি কৈছে তাৰপিছত ঠাণ্ডা ভাত নাখালেও মানে আজি খাম গতিকে মই বনাব লাগিব যে নহ'লে এলাহ লাগে ন ভাত খাম এতিয়া কঁঠাল গুটি কিবা কৰিম আৰু দালি চালি বনাম বা ভাজি চাজি বনাম
আজিৰ পৰা এইকেইটা দিন মোৰ তেনেকেই হ'ব। আৰু সৰুটো ল'ৰাই কৈ থৈ গৈছে অম্বুবাচী মেলা হেৰি হোৱাৰ পৰা মাছ মাংস নাখাবি দেই আজিকালি সি বহুত কিবা কিবি মানে চাই চিন্তিহে খায়। সি মাজতে মানে বেমাৰ হৈছিলে, তেতিয়াৰ পৰা এইবিলাক মানে গতিকে মই এতিয়া কঁঠালগুটি গুচাওঁ, ইনষ্টাগ্ৰামটো চাওঁগৈ আৰু আপোনালোকৰ পৰা বিদায় লওঁ। গতিকে মোৰ যদি ভিডিঅ' চাই বা মোৰ কথাখিনি যদি শুনি ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব, বেয়া নাপাব। আজিলৈ বাই বাই।